মানুহৰ জীৱনত ঘাত প্ৰতিঘাত থাকেই। এনেকুৱা নহয় যে কাৰো জীৱনত কোনো ঘাত প্ৰতিঘাত নাই। মোৰো জীৱনত আছিল আৰু এতিয়াও আছে। বাস্তৱ জীৱনৰ পৰা এটা কথা মই খুব ভালকৈ উপলব্ধি কৰিছোঁ যে জীৱনত সফলতা লাভ কৰিবলৈ হ'লে জীৱনত যুদ্ধ কৰিবই লাগিব। জীৱন যুদ্ধত জয়ী হ'ব পৰাজনেহে প্ৰকৃত সফলতা লাভ কৰে। যুদ্ধ কৰাজনৰহে ইতিহাসত বুৰঞ্জীত নামটো লিখা থাকে। সেইকাৰণে কাৰো প্ৰতি ঋণাত্মক চিন্তা চৰ্চা থাকিব নালাগে। এই চিন্তা চৰ্চাই মানুহৰ নিজৰ জীৱনতে এফেক্ট কৰে। গতিকে মানুহ সদায় ধনাত্মক চিন্তা কৰিব লাগে, ঋণাত্মক চিন্তা চৰ্চাত কৰি থাকিব নালাগে। আনৰ কথা যেতিয়া আপুনি বেয়াকৈ ভাবিব, বেয়া চিন্তা চৰ্চা কৰিব, সেই চিন্তা চৰ্চাৰ যিটো এনাৰ্জি সেইটো আনৰ ওচৰত গৈ নাপায়। সেই শক্তিটো আপোনাৰ ওচৰতেই প্ৰথমে ঘূৰি আহিব আৰু এফেক্ট কৰিব। মানুহৰ জীৱনত বহুত সমস্যা বা বেয়া সময় আহে আৰু সেই সময়বিলাকৰ পৰাহে মানুহে প্ৰকৃত জ্ঞান অভিজ্ঞতা লাভ কৰে। গতিকে মানুহৰ জীৱনত বেয়া সময়খিনি আহিব দিব লাগে আৰু বেয়া সময়খিনিৰ লগতহে মানুহে যুদ্ধ কৰিব লাগে। আৰু তেতিয়াহে মানুহে প্ৰকৃত সফলতাৰ আমেজটো পায়। ভাল সময়ৰ পৰা কেতিয়াও প্ৰকৃত জ্ঞান লাভ কৰিব নোৱাৰে। বেয়া সময়ৰ পৰাহে, বেয়া সমস্যা, বেয়া দিনৰ লগত যেতিয়া মানুহে যুদ্ধ কৰিব, তাৰ পৰাহে প্ৰকৃত ব্যক্তিত্ব বিকাশৰ জ্ঞান লাভ কৰিব পাৰিব।